সাগৰৰো সিপাছে আছে পথাৰ সাধু কথাৰ ভাঙনি ৰূপান্তৰতে মেলে গজালি গজি উঠে কোমল বিৰিখৰ প্ৰাণ চেগুন পাতৰ কুহি চেগুন পাতৰ কুহি ঢাকি ৰাখি যতনা ভাগৰ মচি ফিচিকে চাদৰৰো ৰং আছে ৰঙৰ পৰিভাষা হয় যদি উপাধি হওক ত্যাগৰ থোৰতে মেলা সেউজ কোমল কুহি চেগুন পাতৰ কুহি লাৰু পিঠা মই ঠিক ধৰিছো এয়া আইতা হাতৰ লাৰু হয় তাৰমানে আইতা আহিছে মনে মনে বাইদেউ শুনিলে জান খাই দিব হেৰি এইবোৰ কি কৈছে আপুনি আপোনাৰ কিবা এটা হৈছে মই বকুণ্ঠক মাতি পঠিয়াই ভাল হ'ব চব ফাঁকিবাজ ভাল বদমাছৰপৰা গোট খাইছে ইয়াত মানুহজনো বোলে আপোনাক দিবলৈ ভাল নালাগিল বাইদেউ অতো কেলে ভাল লাগিব মই গোটেইখিনি খাই শেষ কৰি পেলাম নহয় এই লাৰু পিঠাখিনি শেষত গৈ চবৰৰ কাৰণে সমস্যাহে হ'ল দুখটো আমাৰ গাতে বৰমা আমি লুকালুকি কৰিব নালাগিছিল আপুনি পুতেকৰ ঘৰলৈ বস্তু এটা দিছে একোতো অপৰাধ কৰা নাই কাৰোৰ আগত লুকুৱাই নাৰাখি আমি প্ৰকাশ্য কৰাহেঁতেন নাতিনীহঁতলৈ থকা মৰমখিনি দেখা দেখিকৈ কৰিব নোৱাৰা হ'লোঁ কথাবোৰ আমিহে জটিল কৰিছোঁ নেকি বৰ্তাই মানা কৰা কথাখিনি আমিনো দেখা দেখিকৈ কেনেকৈ কৰোঁ লোকধাক কৰি এতিয়া কিনো হ'ল আপুনি বৰ্তাৰ চকুত সৰু হ'ল আৰু মই তাত গৈ লাজ পাবলগীয়া হ'ল সেইজনীয়ে তোক বৰ বেয়াকৈ ক'লে নেকি কৈছে আৰু যিমানখিনি পাৰে সিমানখিনিলৈকে এইবোৰ কি চলিছে হা মোৰ ঘৰত আহি মোক আৰু তাকি বন্ধ কৰা ছোৱালীৰ লগত এইবোৰ কি চলিছে তোমাৰ নহয় মানে নবৌ বৰমাই মোৰ হাতত হা তোমাৰ হাতত পুতেকৰ কাৰণে ঘৰৰ পৰা বস্তু দি পঠিয়াইছে আৰু তোমাক কৈ পঠিয়াইছে যে বোৱাৰীক নজনাকৈ দি আহিবা নহয় জানো নহয় নবৌ বৰমাই তেনেকৈ কোৱা নাই আৰু কেনেকৈ ক'ব তেনেহ'লে মোৰ আগত ফাঁকি দিয়া চেষ্টা নকৰিবা তোমালোকৰ স্বভাৱ মই নুমৰ গুৰিলৈকে জানো আচলতে মইহে আপোনাৰ হাতত দিবলৈ বেয়া পাই ছোৱালীজনীৰ হাতত দিলোঁ তাৰমানে তুমি ভাবি ল'লা মোৰ হাজবেণ্ডৰ ঘৰৰ পৰা অহা বস্তু মই দলিয়াই দিম মোৰ প্ৰতি তোমালোকৰ এয়াই ইম্প্ৰেশ্যন নহয় হ'বই কাৰণ এখেতৰ মাকৰ মুখৰ পৰা মোৰ কথাবোৰ তেনেকৈ শুনাতো বোৱাৰীকৰ কিবা এটা ভাল জানো দেখা পাইছে আজিলৈকে নবৌ মই আপোনাক হাতযোৰ কৰিছোঁ মোৰ এইটো ভুলৰ কাৰণে মোক যি কয় কওক কিন্তু বৰমাক তেনেকৈ নক'ব বৰমাই কোনো দিনেই আপোনাৰ বিষয়ে বেয়াকৈ কোৱা শুনা নাই আপোনাৰ হাতত কিবা দিবলৈ মোক মানা কৰা নাই বৰমাই মইহে কিছুমান অদৰকাৰী কথা ভাবি কিবা কিবি কৰি পেলালোঁ মোক বেয়াও পাওক গালিও পাৰক কিন্তু বৰমাহঁতক এনেকৈ বেয়াকৈ নক'ব নবৌ মই আপোনাক হাতযোৰ কৰিছোঁ ৰ'বা ইমান দূৰৰ পৰা আহিছা যেতিয়া কিবা এটা খাই যোৱা তই মিছা মিছি আমাৰ কাৰণে অপমান পালি সেইকাৰণে কৈছোঁ
আমি কথাবোৰ লোকঢাক কৰি বেয়া কামহে কৰিলোঁ। নবৌ হাতত দিয়া হ'লেও তেওঁ বেয়া নাপালেহেঁতেন। সেইজনী গতিমতি ধৰিবই নোৱাৰি। মই যে কেতিয়াবা ঘৰৰ পৰা বস্তুবোৰ নিওঁ, তেতিয়া যাই যি দেখুৱাই নহয়, কঁঠালৰ মুচি মই যে ইমান ভাল পাওঁ, একেবাৰে যেন ওপৰতে পৰিব। কোনোবা এদিনা এনেকুৱা কৰিব যেন দলিয়াহে পেলাব। এইবোৰ কোনে খাব? কিহলে আনিব লাগে? যাওক ক'ৰবাত থৈ আহকগৈ, যতীনে লৈ যাব। কিন্তু বৰমা, মানুহজনী মনৰ ভিতৰত কিন্তু ভাল ভাৱবোৰ নথকা নহয়। চাওকচোন, কিমান খং কৰাৰ পিছতো মোক সেইদিনা কিবা এটা খাই আহিবলৈ কোৱা নাই জানো? মানুহক খোৱা বোৱাত কিন্তু হাত নধৰে দেই, সেইটো কিন্তু ক'ব লাগিব। সেইখন ঘৰত খোৱাৰ দুখ নাপাওঁ। বৰ্তাই কিন্তু সেইদিনা বস্তু নিবলৈ ঠিকেই মানা কৰিছিলে। তাকেই মনা হ'লে বৰ্তাই ক'লে বুলিয়ে ল'ৰা নাতিনীকেইটালৈ মৰম এধানিও দি নপঠাম নে? পিছে সেই ল'ৰা নাতি মৰম দি যে বোৱাৰী চকুৰ আগত সৰু হ'ল। নবৌৱেটোৱে সকলোবোৰ কাম আপোনাৰ বুলিয়ে ধৰি লৈছে। ভাবিছে আপুনিয়ে নবৌক ফাঁকি দিছে। তুলি বৰ ডাঙৰ কথা এটা হ'ল নহয়। কি হ'লনো? মায়ে তোমাক কি গাঁও ঘৰলৈ পঠিয়াই দিব? নহয় ৰ'বা, মই এতিয়া চব ধৰা পৰিম যেন লাগিছে। ধৰা পৰিবা? কি চুৰ কৰিছিলা? আইতা যে পঠাইছিলে লাও পিঠাখিনি, মায়ে বিচাৰিছিলে। নহয়, চায়ে বিচাৰিছে। পাপাই বিচাৰিছে, দি দিয়া। চাওক দি দিম, তাৰপিছত বাইদেউ মোৰ জানটোক খাই দিব। চাই কিবা বাইদেউ উলিয়াই নিদিব নেকি? ইমান যদি ভয়ে লাগিছে তেতিয়াহ'লে নিদিবা পাপাক। ৰ'বা, নে তুমি অলৰেডি দিয়ে দিলা? নাই দিয়া, খালি চায়ে যেনেকেহে কৈছে বেয়াও লাগে নহয়। কি কৈছে পাপাই? কৈছে মানে বাহিৰে ক'লে তই পেলাই দিলি, সেই বস্তুখিনি কোনো মূল্য নাই। তোৰ বা তোৰ বাহিৰৰ কাৰণে কোনো মূল্য নাথাকিব পাৰে, কিন্তু মোৰ কাৰণে আছে জানো? কাৰণ সেইখিনি মোৰ মায়ে বনাই দিয়া বস্তু, মোৰ মায়েৰে নিজ হাতেৰে মোৰ কাৰণে বনাই দিয়া বস্তু, আৰু তই পেলাই দিলি। নহয় চা, বাইদেউ পেলাই দিবলৈ কৈছিলে, খালি আৰু কাইলৈকৈ যদি তোৰ মায়েৰে মোৰ হাতত তোৰ কাৰণে কিবা বস্তু দি পঠিয়াই আৰু এওঁ যদি মোক কয় ৰাস্তাত পেলাই দিবৰ কাৰণে, তেতিয়া তোৰ কেনেকুৱা লাগিব? নহয় চা, মই বস্তুখিনি তই মোক বুজাব নালাগে। তাৰমানে পাপাই আইতাই দিয়া বস্তুবোৰ দলিয়াই দিবলৈ কোৱা নাই? মাকে দিয়া বস্তুবোৰ দলিয়াই দিয়াটো কোনে বিচাৰিব? তোমাৰ ভাগৰ মায়ে যদি তোমাক কিবা দিয়ে, কোনোবাই যদি পেলাই দিয়ে, কেনেকুৱা লাগিব? সেইবোৰ কৈ মোক বিপদত নেপেলাবা তুলি। বাইদেউ সেইখিনি দেখিলে তোমালোকৰ একো নহয়, বিপদ মোৰ ভাগৰহে হ'ব। सेवन पातौर कोही, सेवन पातौर कोही। তোমাৰ ভাগৰ মায়ে যদি তোমাক কিবা দিয়ে, কোনোবাই যদি পেলাই দিয়ে, কেনেকুৱা লাগিব? কথাখিনি ভাবি চাগে তোমাৰ ভাগৰ মনটো বেয়া লাগিছে ন তুলি? মোৰ জানো সিমানখিনি সৌভাগ্য হ'ব? মোৰ মায়ে মোৰ কাৰণে কেতিয়াও একো এটা বনাই দিয়া নাই। মোৰ আৰু মোৰ মাৰ মাজত সিমানখিনি ইনভলভমেণ্টেই নাই। নিজেতো কিবা এটা বনাই দিয়াৰ দূৰৰে কথা, আইতাই বনাই দিয়া বস্তুখিনিও দলিয়াই দিবলৈ ক'লে। কুলস, তুমিয়ে কোৱাচোন, কাৰোবাৰ মৰম আৰু চেনেহখিনি জানো কোনোবাই জোৰ কৰি দলিয়াই দিবলৈ পাৰেনে? পাপাৰ মাকে দি পঠোৱা মৰম আৰু হেঁপাহ পাপাই পাবই লাগিব। সেইখিনি ক'ত আছে? লাও পিঠাখিনি মোৰ ৰুমতে আছে। ব'লাচোন, মোক দিবা। সেইখিনি পাপাই খাবই লাগিব। তাৰ পাছত মায়ে কি কৰে
চাই লওঁ ব'লা মোক দিবা সেইবোৰ কৈ মোক বিপদত নেপেলাবা তুলি বাইদেউ সেইখিনি দেখিলে তোমালোকৰ একো নহয় বিপদ মোৰ ভাগৰহে হ'ব কাৰণ বাইদেউ তোমাক আৰু চাওক একো কৰিব নোৱাৰিব পাৰে কিন্তু মোক বহুত কিবা কিবি কৰিব পাৰিব স্যার কি হয় তুলিয়ে দিছে কি দিছে নাজানো মোক ক'লে এইটো পাপাক দি দিওঁ এই বৈকুণ্ঠই যে তোৰ হাতত বস্তুখিনি দি থৈ গৈছিলে কি কৰিলি বৈকুণ্ঠ মানে চা এই আমাৰ গাঁৱৰ পঢ়া ল'ৰাটো যে তোৰ হাতত কিবা বস্তু দি থৈ যোৱা নাছিল জানো কি কৰিলি সেইখিনি বস্তুখিনি মানে চা বাইদেউ সেইখিনি পেলাই দিবলৈ কৈছিলে আকৌ পাপা গুলচক মাই লাৰু পিঠাখিনি পেলাই দিব কৈছিল কিন্তু তাই পেলাই নিদিলে কাৰণ তাই মানুহৰ মৰম আৰু আৱেগবোৰ বুজি পায় মাৰ দৰে গ্লেমাৰ ৱৰ্ল্ডত বাস নকৰে আৰু সেইকাৰণে তাই মাক আৰু পুতেকৰ সৰু সৰু আৱেগবোৰ বুজি পায় পাপা গুলছে যে আমাৰ কাৰণে সেইখিনি বচাই ৰাখিছে সেই কথাষাৰ যাতে মায়ে জানিব নোৱাৰে চোৱা বৈকুণ্ঠই মাক নজনোৱাকৈ মনে মনে গুলচক দিয়াৰ কাৰণে মাৰ খং উঠিছে অ' পাপা মই মাৰ হৈ যুক্তি শুনিব বিচৰা নাই মই তোমাক জাষ্ট ৰিকুৱেষ্টহে কৰিছোঁ যাতে মায়ে কথাষাৰ গম নাপায় তুমি মোৰ ৰিকুৱেষ্ট ৰাখিব নোৱাৰা নেকি অ'কে আই উইল ট্ৰাই অ' তাৰমানে তুমি একেষাৰতে ক'ব নোৱাৰা তাৰমানে তুমি মাক ভয় কৰা তাৰমানে তোমাৰ ছোৱালীৰ ৰিকুৱেষ্টৰ কোনো ভেল্যুৱে নাই অ'কে বাবা নকওঁ দিয়া হ'ব গুড এতিয়া ভাল ল'ৰাৰ দৰে তাৰ পৰা লাৰু এটা উঠাই খোৱা আৰু খাই খাই ফিল কৰা যে মাকৰ কিমান মৰমেৰে আদৰেৰে সেইখিনি তোমাৰ কাৰণে বনাই পঠিয়াইছে তুলি থেংক ইউ আজি তোমাৰ কাৰণে মই মোৰ মাৰ মৰমখিনি ঘূৰাই পাইছোঁ মোক নহয় পাপা থেংকছখিনি গুলচকহে দিব লাগে তাইহে আইতাৰ মৰমখিনি দলিয়া নিদিয়াকৈ বচাই ৰাখিলে দিয়া বাই 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 অজানৈ মনৰে সৰগত অজানৈ তুমি মোৰ মেনকা অজান দূৰণিতে গুলছ অজান তুমি থাকা গুলছ বাইদেউ সেইখিনি বস্তু কি কৰিলি মানে এওঁৰ মাকে পঠিওৱা বস্তুখিনি পেলাই দিলোঁ পেলাই দিলি সঁচাকৈ পেলাই দিলি কেলে আপুনি পেলাই দিবলৈ কোৱা নাছিলে জানো মই খঙতে পেলাই দে বুলি ক'লোৱে যেনিবা সেই বুলি আচলতে মোৰেই দুখ তহঁতে মই যি অৰ্ডাৰ দিওঁ সেইটোহে মানিবি নিজে কিবা চিন্তাধাৰা কৰি চাওঁ জানো তাৰমানে বাইদেউ পেলাই দিব নালাগিছিলে নেকি মানুহজনীয়ে কিমান কষ্ট কৰি বা বনাই পঠিয়াইছিল তেওঁ মোক ভাল নাপাব পাৰে কিন্তু মোৰ মানুহজনলৈ মোৰ ল'ৰা ছোৱালী দুটালৈ কিবা এটাতো হেঁপাহ আছে কেতিয়াবা এই বুঢ়ীজনীলৈ বৰ খং উঠে কিন্তু কেতিয়াবা বৰ বেয়াও লাগে বাইদেউ তাইৰ অলপমান হ'লেও আৰ্টৰ প্ৰতি এট্ৰেকশ্যনটো হৈছে আৰু মাজে মাজে মোৰ নতুন ছবিখনো চাই থকা দেখোঁ নহয় মোৰ বিশ্বাস হোৱা নাই সেগুন পাতৰ কুহি
চেগুন পাতৰ কুহি তই মাকৰ ইমোশ্যনখিনি বুজি পাইছ কিয় মই কিয় বুজি নাপাম মাৰৰ বাবে জানো তোৰ কিবা ইমোশ্যন আছে তোৰ আইতা আৰু পাপাৰ জেগাত তই তোক আৰু তোৰ মাক ৰাখি চাবিচোন তোৰ মায়ে যদি তোক কিবা এটা বনাই খুৱাই তাত তই কিমান আৱেগ বিচাৰি পাবি মোৰ মায়ে মোৰ কাৰণে কিবা এটা বনাই দিয়াৰ ইমোশ্যনছ বা ইনভলভমেণ্ট থাকিব লাগিব নহয় তোক বাৰু বনাই নোখুৱাই কিন্তু বজাৰৰ পৰা তোৰ বাবে কিবাটো কিনি আনে তই কি কৰ তোৰ মাৰে পছন্দ কৰা কাৰণে সেই বস্তুটো পেলাই থৈ নিদিয় জানো তই নুবুজ কিয় বজাৰৰ বস্তুবিলাকত আৱেগিক আকৰ্ষণ নাথাকে দোকানৰ পৰা কিনি অনা বস্তুটো আৱেগ থাকে কিয় নাথাকিব কিন্তু তাৰ বাবে প্ৰয়োজন হয় আন্তৰিকতাৰ যাৰ প্ৰতি তোৰ আন্তৰিকতা আছে তেওঁ দিয়া বস্তুত মৰম বিশ্বাস সকলো বিচাৰি পাবি তাৰ মানে তই কি ক'ব খুজিছ আইতাই তোৰ পাপাৰ কাৰণে দি পঠোৱা লাৰু কেইটাত তই ঠিকে এটাচমেণ্ট বিচাৰি পালি কিন্তু মাৰে তোৰ কাৰণে বজাৰৰ পৰা কিনি আনি দিয়া বস্তুটোত তই এটাচমেণ্ট বিচাৰি নাপাও কাৰণ বিচাৰিব চেষ্টা নকৰ তোমাক ড্ৰপ কৰাৰ পিছত কাঞ্চাক পঠিয়াই দিবা কেতিয়াবা যাবা নেকি দাসগুপ্তাৰ দোকানলৈ যাবলগীয়া আছে পেইণ্টিঙৰ কাৰণে কিবা আনিবা অঁ তুলিৰ বাৰ্থডে আহিলে নহয় ভাবিছোঁ মই নিজে অঁকা ছবি এখন তাইক গিফ্ট দিম পেইণ্টিং আৰু তুলি তাই বাৰু সেইখনৰ মূল্য কিয় বুজি পাব নাই পাব তাইৰ অলপমান হ'লেও আৰ্টৰ প্ৰতি এট্ৰেকশ্যনটো হৈছে আৰু মাজে মাজে মোৰ নতুন ছবিখনো চাই থকা দেখোঁ নহয় মোৰ বিশ্বাস হোৱা নাই মই ভাবিছোঁ তাই আৰ্টৰ প্ৰতি অকণমান মনোযোগ আহোঁতে আৰু বেছি মনোযোগী কৰাই দিয়া ভাল মোৰ বিদ্যাটো ছোৱালীজনীয়ে লয় যদি লওকচোন ঠিকে আছে তুমি তুলিক আজিলৈকে ইমান দামী দামী গিফ্টবোৰ দিলা কিন্তু তাইক গিফ্টবোৰক লৈ পেলাই সন্তুষ্ট হোৱা দেখিলানে আৰু পেইণ্টিং এখন দিলেতো তাইও চাগে মনতে ভাবে যে মায়ে নিজে কৰা পেইণ্টিংবোৰ মোক দিব নোৱাৰে বজাৰৰ বস্তুবোৰহে আনি দিয়ে অসন্তুষ্ট হোৱাৰ এইটোতো কাৰণ হ'ব পাৰে বাৰু তুমি যি ভাল দেখিছা কৰা কিন্তু এটা কথা সদায় মনত ৰাখিবা তুলি কিন্তু বৰ অসন্তোষীয়া ছোৱালী সকলো বস্তু হাততে পায় অসন্তুষ্টটো হ'বই ঠিক আছে এতিয়া কাঞ্চাক পঠিয়াই দিম তোৰ মায়ে যদি তোৰ বাবে ছবি এখন আঁকি দিয়ে তাত তই কিবা ইমোশ্যন বিচাৰি পাবিনে নাপাও কাৰণ তোৰ মাৰ প্ৰতি কোনো ইমোশ্যন নাই তোৰ আইতাই বনাই দিয়া লাৰু কেইটাত তই যি সম্পৰ্ক আৱেগ ঢালিছ তই তোৰ মাৰ ক্ষেত্ৰত কিয় তেনেকৈ ভাবি নাছ মোৰ মায়ে মোৰ কাৰণে কেতিয়াবা কিবা এটা বনাই পাইছেনে আৰে পিঠাটো বাদেই দে বিস্কিট এখনো নিজৰ হাতেৰে খুৱাই পাইছেনে তোৰ আইতাৰে লাৰু পিঠা বনাব জানে কাৰণে লাৰু পিঠা বনাই দিছে আৰু তোৰ মায়ে দোকানৰ পৰা বস্তু কিনি আনিব পাৰে কাৰণে তোক বস্তু কিনি দিয়ে ময়ূৰী লাৰু পিঠাত থকা নিৰ্ভেজাল আৱেগখিনি তই দোকানৰ পৰা কিনি অনা বস্তুৰ লগত একাকাৰ কৰি কৃত্ৰিম কৰি নেপেলাবিচোন আৱেগ আৱেগেই আৱেগৰ কোনো কৃত্ৰিমতা নাথাকে দেউতাই দোকানৰ পৰা কিনি অনা মাংসখিনিত যি আৱেগ আছে সেই একেই আৱেগ মায়ে বনোৱা পানী পিঠাটো আছে আৱেগ মৰম এইবোৰ ভাগ ভাগ কৰিছ তই নিজেই মাৰ লগত বেলেগ আৱেগ পাপাৰ লগত বেলেগ আৱেগ হোৱাট ইজ দিছ তুলি এইবোৰ কি কাৰণ মাক মোৰ ভাল নালাগে মাৰ কোনো কথা মই এডজাষ্ট কৰিব নোৱাৰোঁ কিন্তু কিয়